হয়, আজি কলিয়াবৰত ইয়াতে আমাৰ যিটো কাউণ্টিং চলি আছে তাতে আহিলোঁ এপাক দেখা দিবলৈ কাৰণে। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰাউণ্ড গৈ আছে লাহে লাহে সৰ্বপ্ৰতি আমি পাম বুলিকে আশাবাদী আৰু নিশ্চিতভাৱে বহুত ৰাউণ্ডখিনি বাকী আছে। চ' ৱেইট এণ্ড ৱাচ। এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে যে বিজেপি প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। সেইটোৱে ৱেইট এণ্ড ৱাচ নহয় জানো। যিহেতুকে কাজিৰঙাটো যি ধৰণে ডিলিমিটেশ্যন কৰা হৈছিলে একেবাৰে মানে যি ধৰণে সকলোৱে বুজি পাইছে কি এনেকৈ বনোৱা হৈছিলে, তো ঠিক তেনেধৰণে ইয়াত আমাৰ কংগ্ৰেছৰ লগত আমাৰ এটা ভাল ফাইট হৈছে আৰু নিশ্চিতভাৱে আশাবাদী আমি বাকী কিবাত বহুত ৰাউণ্ড বাকী আছে শেষলৈকে আমি জয়যুক্ত হ'ম বুলি আমি আশাবাদী। সমগ্ৰ অসমতো আমি মানে মেজৰিটি আমি যিমান হয় আমি আমাৰ মানে চিট আমি পাম বুলি ভাবি আছোঁ আৰু ইণ্ডিয়া এলায়েন্স। তো বৰ্তমান যিটো পৰ্যায়লৈকে গৈছে সেই পৰ্যায়ত আপুনি এক্সিট পোলৰ ধাৰণাটো কি বুলি ক'ব আপুনি? চাওক, এতিয়া এক্সিট পলৰ কথাখিনি সেইটো মানে কিবা ৰিচাৰ্চ বা হেৰি কৰাই মেলি হেৰি কৰে, কাৰণ আমি নিজে যুদ্ধত নামিছোঁ, আমি গ্ৰাউণ্ডত যি পাইছোঁ সেইটোৰ ভিত্তিতহে মই কথা ক'বলৈ বিচাৰিম বা সেইটোৰ ভিত্তিতহে আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে সেইখিনিয়ে কথা। আৰু এক্সিট পলৰ যিখিনি আপোনালোকে দেখিছে সেইটোতো বৰ্তমান চৰকাৰে অমিল হৈছে, কাৰণ য'ত হ'ব লাগে যিমান তাতকৈ অধিক মানে কেণ্ডিডেটে তেওঁলোকৰ জয়যুক্ত দেখাইছে, তো অমিলতাতে গম পাইছে ৰাইজে যে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে গম পাইছে যে এইটো এটা মানে বিজেপিৰ মানে ছেট কৰা এটা এক্সিট পল হয়। ৰকিবুল ডাঙৰীয়া আগবাঢ়ি থকা খবৰ লাভ কৰা আপোনাৰ কিবা মতামত আছে? নিশ্চিতভাৱে তেওঁতো বহুত ভোটত জয়যুক্ত হ'ব। হয়, আজি কলিয়াবৰত ইয়াতে আমাৰ যিটো কাউণ্টিং চলি আছে তাতে আহিলোঁ এপাক দেখা দিবলৈ কাৰণে। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰাউণ্ড গৈ আছে লাহে লাহে সৰ্বপ্ৰতি আমি পাম বুলিকে আশাবাদী আৰু নিশ্চিতভাৱে বহুত ৰাউণ্ডখিনি বাকী আছে। চ' ৱেইট এণ্ড ৱাচ। এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে যে বিজেপি প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। সেইটোৱে ৱেইট এণ্ড ৱাচ নহয় জানো। যিহেতুকে কাজিৰঙাটো যি ধৰণে ডিলিমিটেশ্যন কৰা হৈছিলে একেবাৰে মানে যি ধৰণে সকলোৱে বুজি পাইছে কি এনেকৈ বনোৱা হৈছিলে, তো ঠিক তেনেধৰণে ইয়াত আমাৰ কংগ্ৰেছৰ লগত আমাৰ এটা ভাল ফাইট হৈছে আৰু নিশ্চিতভাৱে আশাবাদী আমি বাকী কিবাত বহুত ৰাউণ্ড বাকী আছে শেষলৈকে আমি জয়যুক্ত হ'ম বুলি আমি আশাবাদী। সমগ্ৰ অসমতো আমি মানে মেজৰিটি আমি যিমান হয় আমি আমাৰ মানে চিট আমি পাম বুলি ভাবি আছোঁ আৰু ইণ্ডিয়া এলায়েন্স। তো বৰ্তমান যিটো পৰ্যায়লৈকে গৈছে সেই পৰ্যায়ত আপুনি এক্সিট পোলৰ ধাৰণাটো কি বুলি ক'ব আপুনি? চাওক, এতিয়া এক্সিট পলৰ কথাখিনি সেইটো মানে কিবা ৰিচাৰ্চ বা হেৰি কৰাই মেলি হেৰি কৰে, কাৰণ আমি নিজে যুদ্ধত নামিছোঁ, আমি গ্ৰাউণ্ডত যি পাইছোঁ সেইটোৰ ভিত্তিতহে মই কথা ক'বলৈ বিচাৰিম বা সেইটোৰ ভিত্তিতহে আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে সেইখিনিয়ে কথা। আৰু এক্সিট পলৰ যিখিনি আপোনালোকে দেখিছে সেইটোতো বৰ্তমান চৰকাৰে অমিল হৈছে, কাৰণ য'ত হ'ব লাগে যিমান তাতকৈ অধিক মানে কেণ্ডিডেটে তেওঁলোকৰ জয়যুক্ত দেখাইছে, তো অমিলতাতে গম পাইছে ৰাইজে যে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে গম পাইছে যে এইটো এটা মানে বিজেপিৰ মানে ছেট কৰা এটা এক্সিট পল হয়। ৰকিবুল ডাঙৰীয়া আগবাঢ়ি থকা খবৰ লাভ কৰা আপোনাৰ কিবা মতামত আছে? নিশ্চিতভাৱে তেওঁতো বহুত ভোটত জয়যুক্ত হ'ব।